কি হয় পিছত দেখা যাব। আপোনালোক সকলো ভালে থাকক। কালি ৰাতিপুৱা 5টা বজাৰ পৰা সকলোৱে নিজৰ কামত লাগি যাওক। প্ৰতিজন চালকক ধন্যবাদ। আপোনালোকে ইমান কষ্ট কৰিলে আজিৰ দিনটো। চবেই নিজৰ কামত লাগি যাওক, নিজৰ কাম কৰক। পৰৱৰ্তী অৱস্থাত আমি কি সিদ্ধান্ত লওঁ আপোনালোকক জনাম, আৰু কি চৰকাৰে আমাক কৰিব আমি সকলোবোৰ জনাম। আজি কেইবাদিনো অনৰ্গল লাগি আছোঁ ইয়াত। আমাৰ কমিশ্যনাৰ ছাৰে, তাৰপিছত গৌতম ছাৰ, হিমাংশু ছাৰে বহুত লাগিলে ইয়াত, বহুত কষ্ট কৰিলে। আমি নানান তথ্য তেওঁলোকক দিলোঁ, বহুত কথা ক'লোঁ, তেওঁলোকেও আমাক বহুতখিনি কথা ক'লে। সেই কথাৰ মাজেদি গৈ লাষ্টত এটা সিদ্ধান্তত উপনীত হৈছোঁ। আমাৰ মেইন উদ্দেশ্য এই আইনখন বাতিল কৰা, তাত আৰু বেলেগ কথা নাই। তো গৈ ছাৰে এছুৰেঞ্চ দিছে, লিখিত ৰূপত দিছে যে তেওঁ অসম চৰকাৰৰ একদম উচ্চতম জেগালৈকে তেওঁ আমাক লৈ যাব। আৰু এতিয়া 5 বজাত তেওঁ এপইণ্টমেণ্ট দিছে হোম ছেক্ৰেটাৰী ছাৰ তালৈ। আমি তালৈকে যাম এতিয়া। যদি এইটো সৰ্বভাৰতীয় এটা প্ৰব্লেম, এই প্ৰব্লেমটো আমি নৰ্থ ইষ্টৰ ফালৰ পৰা মোটামুটি বহুতখিনি আগবাঢ়ি গৈছোঁ। আৰু আশা কৰিম অসম চৰকাৰে যেনেকৈ কথা দিছে তেনেকৈ কথা ৰাখিব। পৰৱৰ্তী সময়ত আপোনালোকৰ চকুৰ আগত চব থাকিব। এইবোৰ চব অন ৰেকৰ্ড হৈছে আৰু কাগজ পাতিৰ সৈতে হৈছে। ইয়াত এতিয়া আমি চিফ ছেক্ৰেটাৰী ছাৰ তালৈ যাম। তাত গৈ কি হয় মই সবিশেষ আপোনালোকক পিছত জনাম। কিন্তু মই অন্তৰৰ পৰা কৈছোঁ, ছাৰক থেংকছ দিছোঁ ইমানখিনি কৰাৰ কাৰণে। আইন বাতিলটো আমাৰ ৰাজ্য চৰকাৰৰ ওচৰত নহয়, এইটো কেন্দ্ৰীয় চৰকাৰৰ এটা আইন। তো সেই আইনখন আমাৰ ৰাজ্য চৰকাৰে বাতিল কৰিব নোৱাৰে। যিহেতু কেন্দ্ৰীয় চৰকাৰৰ হোম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা বিবৃতি আহিছেই যে এই আইনখন এতিয়া প্ৰযোজ্য নহয়। এই আইনখন প্ৰযোজ্য হোৱাৰ আগত তেওঁলোকে সৰ্বভাৰতীয় সকলো শ্ৰমিক মঞ্চৰ লগত আলোচনা কৰিহে প্ৰযোজ্য কৰিব। গতিকে আমি আশাবাদী, কাৰণ এই কোনো মটৰ শ্ৰমিক সন্থাই এইটোত তেওঁলোকক এগ্ৰী নকৰে। চ' তাৰমানে এই আইনখন কোনো পধ্যেই লাগু নহয় আৰু মানি লোৱা নহ'ব। এইটো একদম খাটাং। এই আইনখন কোনো পধ্যেই ভাৰতত বলবৎ নহ'ব। মোৰ মনে সেইটোকে কৈছে, আৰু ছাৰতেও কৈছে যে আমিও দেখা নাই যে এনেকুৱা চান্সেছ আছে, কিন্তু আমি কৈ দিব নোৱাৰোঁ যে এইখন আইন বলবৎ নহয়, কাৰণ সেইটো অথৰিটি ইয়াৰ ৰাজ্য চৰকাৰ নাই। আমি চাওঁ, আমি যিটো ৰাস্তাইদি যাব লাগে ছাৰে লৈ যাব, সেই ৰাস্তাইদি গৈ আমি কেন্দ্ৰীয় চৰকাৰলৈকে আমি যাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ ফল সদায় ভাল হ'ব, মই কথা দিছোঁ। আমি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ বা আমি কিবা কৰিছোঁ বুলি ক'তো উল্লেখ কৰা নাই। আমি কৰ্মবিৰতি কৰিছোঁ এখন আইনলৈ ভয় কৰি, যিখন আইনত চালকসকলৰ জীৱন মৃত্যুৰ কথা আছে। ইয়াত কিছুমান শব্দ লগাই দিব নালাগে। ইয়াত আমি ক'তো কোৱা নাই যে আমি ৰাজ্য চৰকাৰৰ এগেইনষ্টত আমি কৈছোঁ। ৰাজ্য চৰকাৰ নহ'লে আমি ভোট দি জিকাইছোঁ, আমি কেনেকৈ জীয়াই থাকিম? আমি তেওঁলোকক কিবা এটা ডিমাণ্ড কৰিব পাৰোঁ, তেওঁলোকে আমাক চাবই লাগিব, সেইটো তেওঁলোকৰ দায়িত্ব হয়। ইয়াত কোনো দিন ক'তো কোৱা হোৱা নাই আমি ৰাজ্য চৰকাৰৰ এগেইনষ্টত কৈছোঁ, কিন্তু আমি আন্দোলন কৰিছোঁ কাৰণে আজি এইটো ৰুমত বহি পেলাই এনেকৈ আপোনালোকৰ আগত কথা ক'ব পাৰিছোঁ, এটা জেগালৈকে যাবলৈ এটা ৰাস্তা ক্লিয়াৰ কৰিব পাৰিছোঁ। কথাটো সিমানেই। এটা ভাল সূৰ্য উদয়ৰ ফালে যদি যায় আমি তাত বাধা দিব নালাগে, আমি সকলো আগবাঢ়িব লাগে। আৰু চব অন কেমেৰা হৈ আছে, ইয়াত লুকাবলৈ চুৰ কৰিবলৈ ইয়াত একো নাই। চিধা চিধি কথা আমাৰ এটাই, এতিয়াও আছে, আগতেও আছিলে আৰু ভৱিষ্যতেও থাকিব। এই আইন বলবৎ হ'ব নোৱাৰে, কোনো কাৰণত নোৱাৰে। কথা সিমানেই। যদি হয় আৰু উৎপাত হ'ব। থেংক ইউ ছ' মাছ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।